Hey guys, Northeast Frontier Railway requirement 2025 ৰ কাৰণে notification আহিছে আৰু তাৰে complete details মই আপোনাক এই ভিডিঅ'ত provide কৰিম। যদি আপুনি interested তো এই ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব যিটো requirement আহিছে তাৰ overview খিনি লগতে আপুনি চেক কৰিব পাৰিব vacancy details আৰু vacancy খিনিত apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব তাৰে complete details। আপুনি কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে apply কৰিব পাৰিব selection process কেনেকৈ হ'ব তাৰ details আপুনি এই ভিডিঅ'ত চেক কৰিব পাৰিব। এইটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আৰু সিলেকশন প্ৰসেছত আপুনি কোনো ধৰণৰ ৰিটেন এক্সাম এটেম্প কৰিব নালাগে। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নৰ্থ ইষ্ট ফ্ৰণ্টাৰ ৰেলৱে মালিগাঁও ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশন আৰু তাৰ ডিটেইলছ কিনে আপুনি এই ভিডিঅ'ত চেক কৰিব পাৰিব। এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি চাই লওক। Organization Northeast Frontier Railway পৰা আহিছে notification টো পজিশনটো আছে কন্টাক্ট মেডিকেল প্ৰেকটিশনাৰ কাৰণে আছে পোষ্ট আৰু টোটাল আপুনি এপ্লাই কৰিব পাৰিব 3 পোষ্টৰ কাৰণে আৰু ৰিজাৰ্ভেশন আছে EWS ৰ কাৰণে 2 আৰু ST ৰ কাৰণে আছে 1 পোষ্ট। জব লোকেশনটো দি আছে মালিগাঁও গুৱাহাটীত হ'ব আপোনাৰ জব লোকেশনটো। যদি আপুনি ইন্টাৰেষ্টেড তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব তো ৰিকুৱাৰমেন্টৰ কাৰণে যেটো নোটিফিকেশন আহিছে তাতে। এতিয়া চাই লওক ভেকেন্সি ব্ৰেকডাউন খিনি দি আছে টোটাল আপুনি এপ্লাই কৰিব পাৰিব 3 ভেকেন্সিৰ কাৰণে যত আপোনাৰ 2 ভেকেন্সি দি আছে যেটো EWS ক্যাটাগৰীৰ কাৰণে ৰিজাৰ্ভেশন আছে আৰু ST ক্যাটাগৰীৰ কাৰণে আছে 1 পোষ্ট। ঠিক আছে 1 ভেকেন্সিৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক যেটো এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি এডুকেশনাল কোৱালিফিকেশন ফলো কৰিব লাগিব। আপুনি MBBS ডিগ্ৰী কৰা হ'ব লাগিব লগতে আপুনি কম্পালসৰি ইন্টাৰ্নশিপৰ যেটো কোৰ্স সেইখিনি আপুনি কমপ্লিট কৰা হ'ব লাগিব লগতে আপোনাৰ মেডিকেল ৰেজিষ্ট্ৰেচন খিনি থাকিব লাগিব ষ্টেট বা তেনেকুৱা চেন্ট্ৰেল গভৰ্ণমেন্টৰ যদি আপোনাৰ মেডিকেল কাউন্সিলিংত আপোনাৰ ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব। নেক্সট চাই লওক এজ ক্ৰাইটেৰিয়া এণ্ড ৰিলেক্সেচন খিনি জেনাৰেল এজ লিমিট খিনি দিয়া আছে মিনিমাম আপোনাৰ যদি 18 ইয়াৰ্স হৈছে আপুনি পোষ্ট খিনিত এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব আৰু বাকি যেটো এজ মেক্সিমাম এজ খিনি দিয়া থাকে এটা আপোনাৰ পোষ্ট ৱাইজ এজ পাৰ দা যেটো ৰেলৱে ৰিকুৱাৰমেন্ট ৰুলছ আছে এইটো হিচাপত হ'ব আৰু যেটো এজ ৰিলেক্সেচন খিনি আছে ক্যাটাগৰী যেটো ৰিজাৰ্ভেশন দি আছে এইটো হিচাপত আপুনি এপ্লাই কৰিব পাৰিব আৰু আপুনি এজ ৰিলেক্সেচন খিনি ৰিসিভ কৰিব। এতিয়া চাই লওক এট্ৰাকটিভ ৰেমুনাৰেশন পাব আপুনি আপোনাৰ মিনিমাম যেটো স্যালাৰি দি আছে আপুনি 75k মানে 75000 আপুনি মিনিমাম স্যালাৰি পাব আৰু মেক্সিমাম আপুনি 95000 স্যালাৰি পাব আৰু এইখিনি স্যালাৰি আপুনি পাৰ মান্থ ৰিসিভ কৰিব। এতিয়া চাই লওক ৰিকুৱাৰমেন্ট কিছুমান ডকুমেন্টছৰ লিষ্ট দি আছে আপোনাৰ কিছুমান ডকুমেন্টছ লাগিব আপুনি যেতিয়া এপ্লাই কৰিব তাৰ কাৰণে ফাৰ্ষ্টত চাই লওক যেটো এডুকেশনাল যিখিনি আপোনাৰ সাৰ্টিফিকেট মাৰ্কশিট আছে এইখিনি আপোনাৰ লাগিব যদি আপুনি MBBS ডিগ্ৰীটো কমপ্লিট কৰিছে এন্ড আপুনি ইন্টাৰ্নশিপটো কমপ্লিট কৰিছে এইখিনি সাৰ্টিফিকেট দিব লগতে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰুফ খিনি দিব লাগিব মেডিকেল কাউন্সিলত যদি আপুনি ৰেজিষ্ট্ৰেচন কৰিছে তাৰ যেটো সাৰ্টিফিকেট আছে এটা আপুনি ৰেডি কৰিব লাগিব আইডেন্টিফিকেশন ডকুমেন্টছ লাগিব যেটো ID প্ৰুফ এজ এণ্ড কাষ্ট প্ৰুফৰ কাৰণে আপোনাৰ যদি সাৰ্টিফিকেট আছে এইখিনি আপোনাৰ লাগিব এণ্ড গভৰ্ণমেন্ট ID কাৰ্ড এটা লাগিব আপুনি পেন কাৰ্ড আধাৰ কাৰ্ড বা পাছপোৰ্ট আপুনি তাতে শো কৰাব পাৰিব। এতিয়া চাই লওক সিলেকশন প্ৰসেছত আপোনাৰ কোনো ধৰণৰ ৰিটেন এক্সাম নহব আপুনি ওয়াৰ্কিং ইন্টাৰভিউ ফেস কৰিব লাগিব তো ওয়াৰ্কিং ইন্টাৰভিউৰ ডেটটো দি আছে 24 নৱেম্বৰ 2025 ত আপুনি এটেম্প কৰিব লাগিব আৰু ৰিপৰ্টিং যেটো টাইম দি আছে 10 AM ত আপুনি মানে ভিজিট কৰি কিনে ইন্টাৰভিউৰ কাৰণে ৰেডি হ'ব লাগিব আৰু ইন্টাৰভিউ ভেন্যুটো দি আছে চেন্ট্ৰেল হস্পিটেল যেটো নৰ্থ ইষ্ট ফ্ৰণ্টাৰ ৰেলৱে মালিগাঁও গুৱাহাটী এইটো এড্ৰেছত আপুনি ভিজিট কৰিব লাগিব এণ্ড আপুনি ইন্টাৰভিউ এটেম্প কৰিব লাগিব আৰু ইন্টাৰভিউৰ ওপৰত ফেস কৰি কিনে আপোনাৰ যেটো সিলেকশন প্ৰসেছ হয় এইখিনি কমপ্লিট কৰা হ'ব। এতিয়া চাই লওক ইম্পৰ্টেন্স কিছুমান টাৰ্ম এণ্ড কন্ডিশন দি আছে এটো আপোনাৰ যেটো জব হয় এটো আপোনাৰ কন্ট্ৰেকচুৱেল হ'ব আৰু কন্ট্ৰেক্টটো আপোনাৰ 1 ইয়াৰৰ কাৰণে হ'ব ইন্টাৰভিউ দিব যাব থাকনা আপোনাক কোনো ধৰণৰ TADA প্ৰভাইড কৰা নহব আৰু এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে যেতিয়া আপুনি ওয়াৰ্কিং ইন্টাৰভিউ ফেস কৰিব ডকুমেন্টছ খিনি আপোনাৰ ভ্যালিডেট কৰা হ'ব মানে ভেৰিফিকেশন কৰা হ'ব তাৰ পিছত আপোনাক সিলেকশন কৰা হ'ব আৰু এটো যেটো কন্ট্ৰেক্ট হ'ব 1 ইয়াৰ যদি আপোনাৰ পাৰফৰম্যান্স খিনি ভাল থাকে তেতিয়া এটো কন্ট্ৰেক্টটো এক্সটেন্ড হৈ যাব। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব হাউ টু এপ্লাই তো এপ্লাই যেটো প্ৰসেছ হয় তাৰ কাৰণে প্ৰথমতে আপুনি অফিচিয়েল যেটো নোটিফিকেশন আছে এটা আপুনি ডাউনলোড কৰিব লাগিব নেক্সট আপুনি প্ৰিপেয়াৰ কৰিব লাগিব যেটো ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি লগতে আপোনাৰ ফটো খিনি লাগিব লগতে আপুনি এটেম্প কৰিব লাগিব ইন্টাৰভিউ আৰু ইন্টাৰভিউ ডেটটো দি আছে 24 নৱেম্বৰ 2025 ৰ 10 AM ত আপুনি এটেম্প কৰিব লাগিব আৰু ভিজিট কৰিব লাগিব আপুনি চেন্ট্ৰেল যেটো হস্পিটেল মালিগাঁও নৰ্থ ইষ্ট ফ্ৰণ্টাৰ ৰেলৱে
যেটো গুৱাহাটীত আছে তাতে আপুনি ভিজিট কৰিব আৰু আপুনি ইন্টাৰভিউ এটেম্প কৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ মই ইমানতে সামৰিছো